আমাৰ বেসিক্যালি এতিয়া কাজিৰঙাত আমাৰ প্ৰায়খিনি 3টা ৰেঞ্জ আমি ওপেন কৰিলোঁ কলীয়া ভম্বৰাত বহুত টুৰিজম আৰম্ভ হ'ল নগাঁৱতো আমাৰ এতিয়া অক্টোবৰৰ পৰা এটা জীপ চাফাৰী ৰুট এটা চাইক্লিং ৰুট সেইবিলাক হৈ যাব তো ক'বলৈ গ'লে আমি ক'ব পাৰোঁ কি আমাৰ প্ৰায় গোটেইখিনিহি আমাৰ টুৰিজমৰ আমাৰ যেটো আছে সেইটো আমি মুকলি কৰিলিম আৰু এবাৰ আমাৰ বেসিক্যালি যেটো ফোকাস আছে সেইটো আছে অন দ্য টুৰিজম সেফটি টুৰিষ্টৰ এটা সেফটি প্লাস তেখেতৰ অ্যাৱেৰনেছ আৰু এটা স্যাটিসফ্যাকশন এইটোৰ ওপৰত আমি এবাৰ জোৰ দিছোঁ হাতী সাফাৰীটো আমাৰ ইউজুৱেলি নৱেম্বৰ মাহত ইয়াতে হয় তো আমি নৱেম্বৰতেই আমি এতিয়া প্ল্যান কৰি আছোঁ 1 নৱেম্বৰত পৰ্যটকৰ প্ৰতি এইটোই অনুৰোধ কি আপোনালোকে একদিনৰ কাৰণে নহয় 2 দিনৰ কাৰণে নহয় 3 দিনৰ কাৰণে আহক যেহেতু আমাৰ কাজিৰঙাত আমাৰ 10টা ৰেঞ্জেছ আছে সবৰ ৰেঞ্জৰ এটা বেলেগ বেলেগ এটা স্পেশালিটি আছে তো ইয়াতে 3 নাইটস আৰু 4 ডেজ হেতু কৰিলে আপুনি এটা গুটে কাজিৰঙা এক্সপেৰিয়েন্সটো আপোনালোকে পাই যাব আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এবাৰ পৰ্যটকৰ কাৰণে অক্টোবৰ 1 তাৰিখৰ পৰা খুলিব সো আমি অলৰেডি যেনেকৈ আমাৰ ইনিশিয়েল এটা ভাল ৰাস্তা যাত মানে টুৰিষ্টে যাব পাৰে সেইকেইটা ৰাস্তা আমি ৰেডি কৰি আছোঁ কিছুমান ঠাইত এতিয়াও পানী ভালকৈ শুকা নাই সেইকেইটা বাদ দি বাকী যিমান এৰিয়া আছে আমি এতিয়া ৰাস্তা ৰিপেয়াৰ চলি আছে এইটো কমপ্লিট হৈ যাব আমাৰ টুৰিষ্ট অহাৰ আগতে আমি যেনেকৈ ছেফ আৰু কমপ্লিট এক্সপিৰিয়েন্স দিব পাৰোঁ সেইটো হিচাপে আমি কাম কৰি আছোঁ পৰ্যটকসকলৰ প্ৰতি কিবা অনুৰোধ আছে নেকি আপোনালোকৰ মানে আমাৰ ফৰেষ্টৰ ভিতৰত কিছুমান নিয়ম থাকে মোষ্টলি আমাৰ যিমান টুৰিষ্ট আহে তেওঁলোক জানে মোষ্ট অফ দ্য ৱাইল্ড লাইফ ইণ্টাৰেষ্টেড টুৰিষ্ট হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ